Hello students, to আজি ভিডিওটো আমি লৈ আহিছো ক্লাস 10 হাফ ইয়াৰলি এক্সামৰ সোশিয়াল সায়েন্স কোয়েশ্চন পেপাৰ। এখন ইম্পৰ্টেন্ট প্ৰিভিয়াস ইয়াৰ কোয়েশ্চন পেপাৰ হয়, তো তোমালোকে সম্পূৰ্ণ চাবা। কিবা ডাউট বা কনফিউজন থাকিলে তোমালোকে মোক কমেন্ট বক্সত খুদিবা। তো আহা দেৰি নকৰাকৈ ভিডিওটো ষ্টাৰ্ট কৰো। প্ৰথম তোমালোকৰ এমসিকিউ কোয়েশ্চনখিনি আছে। ইয়াত চোৱা, বংগ বিভাজনৰ সময়ত ভাইসৰয় আছিল দা ভাইসৰয় ডিউৰিং দা টাইম অফ পাৰ্টিশন অফ বেংগল। তো কোন ভাইসৰয় আছিল হেতু টাইমত? কাৰেক্ট এনসাৰ হ'ব অপশন এ লৰ্ড কাৰ্জন। ইম্পৰ্টেন্ট কোয়েশ্চন হয়, ৰিপিট হৈ থাকে, হেতু চাবা তোমালোকে। নেক্সট কোয়েশ্চন আছে, বংগ ভংগ কোন তাৰিখে কাৰ্যকাৰী হৈছিল? অন হুইচ ডেট দ্য পাৰ্টিশন অফ বেংগল কাম ইনটু ফ'ৰ্চ? কাৰেক্ট এনসাৰ হ'ব অপশন চি 16 অক্টোবৰ 1905। পেপাৰখনত ইংলিছ আৰু অসমীয়া দুটাতে আছে, মই অকল ইংলিছত কৈ যাই আছোঁ, তোমালোকে চাই যোৱা। কিবা যদি ধৰিব নোৱাৰা মোক কমেণ্ট ছেকশ্যনত সুধিবা। তো এতিয়া আমি যোনটো ক'লোঁ 1 নম্বৰ আৰু 2 নম্বৰ এই দুটা কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট হয়। 3 নম্বৰ কুৱেশ্যনটো চোৱা, দ্য ৰ'লেক্ট এক্ট ৱাজ পাছ ইন দ্য ইয়েৰ, কোনটো ইয়েৰ হ'ব? কাৰেক্ট এনসাৰ হ'ব অপশন ডি 1919। নেক্সট কুৱেশ্যন নম্বৰ 4টো চোৱা, দ্য জায়েণ্টিয়াৰ ৰিভল্ট অফ 1861 ৱাজ লিড বাই, কাৰেক্ট এনসাৰ অপশন ডি উকিয়াং নংবা। নেক্সট কুৱেশ্যনক সুধিছে, হুইচ অফ দ্য ফলোয়িং ইজ নন ৰিনিউৱেবল ৰিচোৰ্চ? ইয়াতো কোনটো নন ৰিনিউৱেবল ৰিচোৰ্চ হৈ সুধিছে? কাৰেক্ট এনসাৰ হ'ব অপশন ডি কোল, কয়লা। তো সেইটো হ'ব কাৰেক্ট এনসাৰ। তাৰপিছত নেক্সট তোমালোকে চোৱা 6 নম্বৰটো, এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু বহুত ষ্টুডেণ্টছৰ ইয়াত কনফিউজনো লাগি যায়। ইয়াত কি সুধিছে চোৱা, তলৰ কোনটো সম্পদৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়? হুইচ অফ দ্য ফলোয়িং ইজ নট এপ্লাইড টু ৰিচোৰ্চেছ? অপশন এ কেনট বি এক্সচেঞ্জ, অপশন বি does not have market value, option C may have both utility and harmful effect, ne option D brings about human welfare? Correct answer to hobo option C may have both utility and harmful effects. তো ইয়াত harmful effect নাথাকে ৰিচোৰ্চেছত, অকল utility থাকে, কিন্তু ইয়াত কৈছে both utility and harmful effect, তো হেতু কাৰণে option C টো হ'ব যোনটো not applied for resources। এটা কিছুমানে কবা বি2 হ'ব পাৰে নেকি? তো বি2ত সুধিছে ডাজ নট হেভ মাৰ্কেট ভেলিউ। কিছুমান ৰিচোৰ্চেছ যেনেকৈ ছানলাইট, এয়াৰ, তো তাত মাৰ্কেট ভেলিউ নাথাকে। তো সেইটো কাৰণে আই থিংক এনচাৰটো হ'ব অপশ্যন চি। তো তোমালোকে কি হয় কমেণ্ট বক্সত জনাবা। নেক্সট তোমালোকে চোৱা 7 নম্বৰ কুৱেশ্যনটো, হু ৱাজ দ্য চেয়াৰমেন অফ ড্ৰাফটিং কমিটি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ ডক্টৰ বি.আৰ. আম্বেদকাৰ। নেক্সট তোমালোকে 8 নম্বৰটো চোৱা, পলিটিকেলৰ পৰা এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, MCQ ফৰ্মত এইটো আহিব পাৰে। কি সুধিছে, by which amendment the term of socialist and secular were added in Indian Constitution? Correct answer hobo option A 42nd amendment. To etu monot rakhiba. Next to swa, an example of non legal tender money is ki hobo? Option B to hobo correct answer, SEC money. Next tumalage 10 number question to swa, the first bank of Assam Guwahati bank was established in year, কোনটো ইয়াৰত এষ্টাব্লিছ হৈছিল? কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি 1926 AD। তো এইখিনি আছিল ফাৰ্ষ্ট MCQখিনি। তাৰপিছত নেক্সট তোমালোকৰ 2 নম্বৰখিনি চোৱা, ইয়াতো আকৌ MCQ আছে। এই MCQখিনি বহুত ইম্পৰ্টেণ্ট হয়, ৰিপিট হৈ থাকে। যেনেকৈ তোমালোকে চোৱা, হোৱাট ইজ দ্য এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড ইন এটমছফিয়াৰ? বহুত ইম্পৰ্টেণ্ট হয়। 3rd নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, হুইচ অফ দ্য ফলোয়িং গেছেছ ইন দ্য এটমছফিয়াৰ কজেছ এচিড ৰেইন? কোনটো গেছ হয়? অপশ্যন এ ছালফাৰ ডাই অক্সাইড। তো এনেকৈ তোমালোকে চাই যোৱা, ইয়াৰ এনচাৰখিনি মই পিন কমেণ্টত দি দিম, গোটেইখিনি কৈ গ'লে বহুত দেৰি হ'ব। তো 2 নম্বৰ আৰু যিমানখিনি এনচাৰ আছে তোমালোকে পিন কমেণ্টত পাই যাবা। তো বাকী পেপাৰখন তোমালোকে নিজে চাই যোৱা, ইম্পৰ্টেণ্ট হয়। আৰু এই পেপাৰখনত যদিও 20টা MCQ আছে, তোমালোকৰ যোনখন হাফ ইয়াৰলি পেপাৰ হ'ব এইবাৰ, তাত তোমালোকে 45টা MCQ দেখিব পাবা। কিছুমান ডিষ্ট্ৰিক্টে আগৰ দৰে 20টা MCQ দিব পাৰে, কিন্তু মেক্সিমাম ডিষ্ট্ৰিক্টত চান্স আছে যে 45টা MCQ দিব পাৰে। তো ভিডিওটো লাইক কৰি দিবা যদি হেল্পফুল পাইছা, নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা। কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট বক্সত সুধিবা। তো চাই যোৱা এই পেপাৰখন।
ইমান আছিলে আজি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু এতিয়ালৈ যদি তোমালোকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই সোনকালে জইন কৰিবা লিংক পিন কমেণ্টত থাকিব আৰু আজিৰ এই পেপাৰখনৰ ফটোজ তোমালোকে পোষ্ট হিচাপে আমাৰ ইনষ্টাগ্ৰাম পেজটোত পাই যাবা যদি এতিয়ালৈ ফ'ল' কৰা নাই সোনকালে ফ'ল' কৰিবা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা এনেধৰণৰ ভিডিঅ' আগলৈ আহি থাকিব